নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই পাঠ কৰিব ওলাইছোঁ শ্ৰী ৰামচৰিত মানসৰ প্ৰথম সোপান বালকাণ্ড। বৰ্ণ অৰ্থ ৰস আৰু ছন্দৰ অধিকাৰী আৰু মংগলকাৰী মাতৃ সৰস্বতী আৰু শ্ৰী গণেশৰ মই বন্দনা কৰোঁ। শ্ৰদ্ধা আৰু বিশ্বাসৰূপী পাৰ্বতী আৰু শ্ৰী শংকৰৰ মই বন্দনা কৰোঁ, যিসকলৰ কৃপা অবিহনে সিদ্ধ পুৰুষসকলে নিজৰ অন্তৰত থকা ঈশ্বৰক দেখা নাপায়। জ্ঞানময় নিত্য শংকৰৰূপী গুৰুৰ মই বন্দনা কৰোঁ, যাৰ আশ্ৰয়ত থকা হেতু বক্ৰ চন্দ্ৰও সকলোৰে বন্দনীয়। শ্ৰী সীতাৰামৰ গুণৰাশিৰ পবিত্ৰ বনত বিহাৰ কৰা বিশুদ্ধ বিজ্ঞান সম্পন্ন কবি ঈশ্বৰ শ্ৰী বাল্মীকি আৰু কপীশ্বৰ শ্ৰী হনুমানৰ মই বন্দনা কৰোঁ। উৎপত্তি বা স্থিতি অৰ্থাৎ পালনকৰ্তা, সংহাৰকাৰিণী, ক্লেশহাৰিণী তথা সকলো প্ৰকাৰৰ কল্যাণকাৰিণী শ্ৰী ৰামচন্দ্ৰৰ প্ৰিয়তমা শ্ৰী সীতা দেৱীক মই নমস্কাৰ জনাওঁ। যাৰ মায়াৰ বশৱৰ্তী অখিল বিশ্ব আৰু ব্ৰহ্মাদি দেৱগণ তথা অসুৰবিলাক, যাৰ সত্তাৰ দ্বাৰা এই সমস্ত অনিত্য দৃশ্য সংসাৰ ৰচি সাপ বুলি ভ্ৰম হোৱাৰ দৰে নিত্য যেন বোধ হয়, যাৰ কেৱল পাদপদ্মই ভৱসাগৰ পাৰ কৰাৰ ইচ্ছুকসকলৰ কাৰণে একমাত্ৰ নৌকা, সেই সমস্ত কাৰণতকৈ শ্ৰেষ্ঠ, সকলো কাৰণৰ কাৰণ আৰু সৰ্বশ্ৰেষ্ঠ কাৰণ ৰাম নামধাৰী সেই ভগৱান হৰিৰ মই বন্দনা কৰোঁ। অনেক পুৰাণ বেদ আৰু তন্ত্ৰশাস্ত্ৰৰ সন্মত তথা যিবিলাক কথাৰ ৰামায়ণত বৰ্ণনা কৰা হৈছে, তাৰ উপৰিও অন্যান্য স্থান উল্লেখিত শ্ৰী ৰঘুনাথৰ কথা তুলসীদাসে নিজৰ আন্তৰিক সুখৰ কাৰণে অত্যন্ত মনোহৰ ভাষাৰে ৰচনা কৰিছে, যাক স্মৰণ কৰিলে সকলো কাৰ্য সিদ্ধি হয়। যিজন গণসমূহৰ স্বামী আৰু সুন্দৰ গজেন্দ্ৰ মুখ, সেই বুদ্ধিৰ ভঁৰাল আৰু শুভগণৰ ধাম শ্ৰী গণেশে মোক যেন কৃপা কৰে, যাৰ কৃপাত বোবায়ো অতি সুন্দৰকৈ কথা কয়, পংকুৱেও দুৰ্গম পাহাৰো বগাব পাৰে। কলি যুগৰ সমস্ত পাপ নাশ কৰা সেই দয়ালু মোৰ প্ৰতি কৰোণা কৰক। নীল পদুমৰ নিচিনা যাৰ শৰীৰৰ ৰং শ্যাম, প্ৰস্ফুটিত ৰঙা পদুমৰ নিচিনা যাৰ চকু, যিজনে সদায় ক্ষীৰ সমুদ্ৰত শয়ন কৰে, সেয়ে ভগৱান নাৰায়ণ মোৰ হৃদয়ত যেন বাস কৰে। কুণ্ড ফুল আৰু চন্দ্ৰৰ নিচিনা যাৰ শৰীৰ, যি শ্ৰী পাৰ্বতীৰ প্ৰিয়তম আৰু দয়াৰ ধাম, যি দীন দুখীয়াৰ প্ৰতি কৰোণাময়, যিজনেই কামদেৱক ভস্ম কৰিছে, সেই শ্ৰী শংকৰে যেন মোক কৃপা কৰে। মই সেই গুৰুৰ চৰণ কমলৰ বন্দনা কৰোঁ, যি কৃপাৰ সাগৰ, যি নৰৰূপত শ্ৰীহৰিয়েই হয়, যাৰ বচন মহামোহৰূপী ঘন অন্ধকাৰক নাশ কৰিব পৰা সূৰ্যৰ কিৰণ ৰাশি। মই গুৰুদেৱৰ পাদপদ্মৰেণুৰ বন্দনা কৰোঁ, যি সুৰুচি, সুগন্ধি আৰু অনুৰাগৰূপী ৰসেৰে পূৰ্ণ। সেয়া অমৰতাৰ মূল অৰ্থাৎ সঞ্জীৱনীৰ বনস্পতিৰ চূৰ্ণ, যি সংসাৰৰ সকলো প্ৰকাৰৰ ব্যাধিৰ নাশক। গুৰুদেৱৰ সেই পদৰাজ সুকৃতি পুণ্যৱান পুৰুষৰূপী শিৱৰ শৰীৰৰ সুশোভিত নিৰ্মল বিভূতি আৰু পৰম কল্যাণ আৰু আনন্দৰ জননী স্বৰূপ। ভক্তৰ মনৰূপী সুন্দৰ দাপোনৰ কুলসতা দূৰকাৰী আৰু তিলক ললে সকলো গুণৰ বশকাৰী। গুৰুদেৱৰ পদনখৰ জ্যোতিমণিৰ পোহৰৰ সমান, যাক স্মৰণ কৰিলেই হৃদয়ত দিব্য দৃষ্টি উৎপন্ন হয়। সেই জ্যোতিয়ে অজ্ঞান ৰূপ অন্ধকাৰ দূৰ কৰে। সেই জ্যোতি যাৰ হৃদয়ত প্ৰৱেশ কৰে, তেওঁ সঁচাকৈয়ে অতি ভাগ্যৱান। সেই জ্যোতিয়ে হৃদয়ত প্ৰৱেশ কৰিলেই হৃদয়ৰ নিৰ্মল চকু মুকলি কৰে আৰু সংসাৰৰূপী ৰাতিৰ
দুখ দূৰ কৰে আৰু শ্ৰী ৰামচৰিত্ৰ ৰূপী মণি মাণিক গুপ্ত আৰু প্ৰকট যিটো য'তেই থাকে সকলো পৰিলক্ষিত হ'বলৈ ধৰে। যেনেকৈ সিদ্ধিৰ অঞ্জন চকুতে লগাই সাধক সিদ্ধ আৰু জ্ঞানীসকলে পৰ্বত বন আৰু পৃথিৱীৰ ভিতৰত থকা বিপুল ভাণ্ডাৰ অনায়াসে দেখা পায়। গুৰুদেৱৰ পদৰজ কোমল আৰু সুন্দৰ নয়নামৃত অঞ্জন যিয়ে চকুৰ সকলো দুখ নাশকাৰী সেই অঞ্জনেৰে বিবেকৰূপ চকু নিৰ্মল কৰি মই সংসাৰৰূপী বন্ধনৰ পৰা মুক্ত কৰা শ্ৰীৰামচৰিত্ৰৰ বৰ্ণনা কৰিব ওলাইছোঁ। প্ৰথমতে অজ্ঞানজনিত সকলো সংশয় হৰণকাৰী ভূদেৱ ব্ৰাহ্মণসকলৰ চৰণ বন্দনা কৰোঁ। তাৰ পিছতে সকলো গুণৰ খনি সুধী সমাজক সাদৰেৰে মধুৰ বাণীৰে প্ৰণাম কৰোঁ। সন্তসকলৰ চৰিত্ৰ কপাহৰ চৰিত্ৰৰ দৰে শুভ্ৰ, যাৰ ফল নিৰস বিশদ আৰু গুণময়। কপাহৰ ঠাৰি নিৰস হয়, সন্ত চৰিত্ৰতো বিষয়া শক্তি নাথাকে, সেইবাবে সেয়াও নিৰস। কপাহ উজ্জ্বল হয়, সন্তৰ হৃদয়ো অজ্ঞান আৰু পাপ ৰূপ অন্ধকাৰহিত হয়, সেইকাৰণে তেওঁ বিশদ। আৰু যেনেকৈ কপাহত গুণ অৰ্থাৎ থাকে তেনেকৈ সন্তৰ চৰিত্ৰও সৎগুণৰ ভাণ্ডাৰ, সেইকাৰণে তেওঁ গুণময়। যেনেকৈ কপাহৰ সূতা বেজীৰ দ্বাৰা কৰা ছিদ্ৰক নিজৰ শৰীৰৰ দ্বাৰা ঢাকি দিয়ে, অথবা যেনেকৈ নেওঠা সূতা বনোৱা আৰু বোৱাৰ কষ্ট সহন কৰিও কাপোৰৰ ৰূপত পৰিণত হৈ আনৰ গোপনীয় অংগ ঢাকি ৰাখে, সেইদৰে সন্ত নিজেই কষ্ট সহন কৰি আনৰ ছিদ্ৰ দোষ ঢাকি ৰাখে, যাৰ বাবে তেওঁলোকে সংসাৰত বন্দনীয় যশস্যা লাভ কৰে। সন্তৰ সমাজ আনন্দময় আৰু কল্যাণময়। ই ভ্ৰাম্যমান তীৰ্থৰাজ প্ৰয়াগ সদৃশ, য'ত সেই সন্ত সমাজৰূপ প্ৰয়াগৰাজত শ্ৰীৰাম ভক্তিৰূপী গংগা মাতাৰ প্ৰবাহ আৰু ব্ৰহ্মজ্ঞানৰ প্ৰচাৰৰূপী সৰস্বতী বিৰাজমান। বিধি আৰু নিষেধ, এয়া কৰা আৰু এয়া নকৰা ৰূপী কৰ্মৰ কথা কলিযুগৰ পাপ নাশকাৰী সূৰ্য তনয়া যমুনা নদী আৰু ভগৱান বিষ্ণু আৰু সদাশিৱৰ কথা ত্ৰিবেণী ৰূপে সুশোভিত, যিয়ে শ্ৰৱণ কৰাৰ লগে লগে পৰম আনন্দ আৰু কল্যাণ প্ৰদানকাৰী। সেই সন্ত সমাজৰূপ প্ৰয়াগত নিজৰ ধৰ্মত যি অটল বিশ্বাস, সেয়াই হ'ল অক্ষয় বট আৰু শুভ কৰ্মই হ'ল তীৰ্থৰাজৰ সমাজ। সেই সন্ত সমাজৰূপ প্ৰয়াগৰাজ সকলো স্থানতেই সকলো সময়ত সকলোকে সহজ সুলভ আৰু ইয়াৰ শ্ৰদ্ধাৰে সেৱন কৰিলে সকলো ক্লেশ নাশ হয়। সেই তীৰ্থৰাজ অলৌকিক আৰু অবৰ্ণনীয় আৰু তৎকাল ফলদায়ক, তাৰ প্ৰভাৱ প্ৰত্যক্ষ। যিজনে এই সন্ত সমাজৰূপী তীৰ্থৰাজৰ প্ৰভাৱৰ বিষয়ে প্ৰসন্ন মনেৰে শুনে আৰু বুজে আৰু অতি অনুৰাগেৰে সেই কথাত নিমগ্ন হয়, তেওঁ এই শৰীৰত থকা অৱস্থাতে ধৰ্ম অৰ্থ কাম মোক্ষ এই চাৰিও ফল লাভ কৰে। এই তীৰ্থৰাজ প্ৰয়াগত স্নান কৰাৰ ফল তৎক্ষণাৎ দেখিবলৈ পোৱা যায় যে কাউৰী কুলি হয় আৰু বগলী ৰাজহাঁহ হৈ যায়। এয়া শুনি আচৰিত হ'ব নেলাগে, কিয়নো সৎসংগৰ মহিমাৰ কথা গোপন নহয়। বাল্মীকি নাৰদ আৰু অগস্ত্য মুনিয়ে নিজৰ জীৱন বৃত্তান্ত নিজেই ব্যক্ত কৰি গৈছে। জলচৰ স্থলচৰ আৰু আকাশত বিচৰণ কৰা নানান প্ৰকাৰৰ যিমানবিলাক জড় চেতন জীৱ এই সংসাৰত আছে, তেওঁলোকৰ যিজনী যেতিয়াই য'তেই যিকোনো যত্নেৰে বুদ্ধি কীৰ্তি সদ্গতি বিভূতি
ঐশ্বৰ্য আৰু যশ পাইছে সেয়া সৎ সংগৰ প্ৰভাৱতহে পাইছে বুলি বুজিব লাগে। সেয়া লাভ কৰাৰ অন্য কোনো উপায় বেদ তথা লৌকিক শাস্ত্ৰত নাই। সৎ সংগ অবিহনে বিবেক জাগ্ৰত নহয় আৰু শ্ৰীৰামচন্দ্ৰৰ কৃপা অবিহনে সৎ সংগও সহজলভ্য নহয়। সৎ সংগই হৈছে আনন্দ আৰু মংগলৰ মূল। সৎ সংগৰ সিদ্ধি প্ৰাপ্তিয়েই হ'ল ফল আৰু সকলো প্ৰকাৰৰ সাধনাই হ'ল ফুল। দুষ্ট প্ৰকৃতিৰ লোকসকলো সৎসংগ পালে ভাল হৈ যায়। যেনেকৈ পৰশমণিৰ স্পৰ্শত লোহাও সোণ হয়, কিন্তু দৈৱৰ বিপাকত পৰি যদি সৎলোকো কেতিয়াবা অসৎ সংগত পৰে, তেতিয়া তেওঁলোকো সৰ্পৰ মণিৰ নিচিনাকৈ নিজৰ গুণৰ অনুসৰণ কৰে। অৰ্থাৎ যেনেদৰে সৰ্পৰ সৰ্গত থাকিও মণিয়ে তাৰ বিষ গ্ৰহণ নকৰে তথা নিজৰ স্বাভাৱিক গুণ উজ্জ্বলতা নেহেৰুৱায়, ঠিক তেনেদৰেই সাধু পুৰুষ দুষ্টসকলৰ সংগ কৰিও আনক প্ৰকাশহে দিয়ে। তেওঁলোকৰ ওপৰত দুষ্টসকলৰ কোনো প্ৰভাৱ নপৰে। ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু পণ্ডিতসকলৰ বাণীয়েও সন্তৰ মহিমা বৰ্ণনা কৰিবলৈ সংকোচ বোধ কৰে। সেয়া মই তেনেকৈয়ে ক'ব নোৱাৰোঁ যেনেকৈ শাক পাচলি ব্যৱসায়ে মণিৰত্নৰ গুণৰ কথা ক'ব নোৱাৰে। মই সেই সন্তসকলক প্ৰণাম কৰোঁ যাৰ অন্তৰত সমতা থাকে, যাৰ কোনো বন্ধু আৰু শত্ৰু নাই। যেনেকৈ অঞ্জলিত থকা সুন্দৰ ফুলে যি হাতেৰেই ফুল তুলিলে আৰু যি হাতত ফুল থলে সেই দুয়োখন হাতকে সমানেই সুগন্ধিত কৰে, তেনেকৈ সন্তসকলে শত্ৰু মিত্ৰ উভয়ৰে কল্যাণ সাধন কৰে। সন্তসকল সৰল হৃদয়ী আৰু জগতৰ হিতকাৰী। তেওঁলোকৰ এনে স্বভাৱ আৰু স্নেহৰ বিষয়ে জানি মই অনুনয় বিনয় কৰোঁ। মোৰ এই বালকৰ নিচিনা অনুনয় বিনয় শুনি কৃপাৰ বশ হৈ শ্ৰীৰামচৰণত মোৰ অনুৰাগ প্ৰদান কৰক। এতিয়া মই আন্তৰিকতাৰে দুষ্ট লোকসকলক প্ৰণাম কৰোঁ, যিয়ে কোনো প্ৰয়োজন নথকাকৈ উপকাৰ কৰা সকলোৰে প্ৰতিও প্ৰতিকূল আচৰণ কৰে। আনৰ অহিত কৰাই যাৰ দৃষ্টিত লাভ, আনৰ ক্ষয় ক্ষতি হ'লে যাৰ হৰ্ষ হয় আৰু আনৰ সুখ সম্পত্তি বাঢ়িলে বিষাদগ্ৰস্ত হয়। যি হৰি আৰু হৰ অৰ্থাৎ শিৱ যশৰূপ পূৰ্ণিমাৰ চন্দ্ৰৰ কাৰণে ৰাহুৰ সমান, অৰ্থাৎ য'ত ভগৱান বিষ্ণু অথবা শিৱৰ যশৰ গুণগান হয় তাত বাধা দিয়ে আৰু পৰৰ হানি কৰাৰ কাৰণে সহস্ৰ বাহুৰ সমান বীৰ। যি পৰৰ দুখ হাজাৰ চকুৰে দেখে আৰু পৰৰ হিতৰূপী ঘিউৰ বাবে যাৰ মন মাখিৰ সমান, অৰ্থাৎ যেনেদৰে মাখিয়ে ঘিউত পৰি ঘিউ নষ্ট কৰে আৰু নিজেও মৰি যায়, তেনেদৰে দুষ্ট লোকেও নিজৰ হানি কৰিও আনৰ সফল কামৰ অনিষ্ট সাধন কৰে। যি আনক জ্বলাই দিয়া তাপত অগ্নি আৰু ক্ৰোধত যমৰজাৰ সমান, পাপ আৰু অৱগুণৰূপী ধনত কুবেৰৰ সমান ধনী, যাৰ বৃদ্ধি সকলোৰে অহিত কৰাত কেতুৰ নেজাল তৰাৰ দৰে, আৰু যি কুম্ভকৰ্ণৰ দৰে শুই থাকিলেই সকলোৰেই মংগল। যেনেকৈ শিলাবৃষ্টিয়ে খেতি নষ্ট কৰি নিজেই গলি শেষ হয়, তেনেকৈ দুষ্টলোকে আনৰ অনিষ্ট সাধন কৰি নিজৰ শৰীৰ পৰ্যন্ত ত্যাগ কৰে। মই দুষ্ট লোকসকলক হাজাৰ মুখৰ শেষ নগৰ সমান বুলি ভাবি প্ৰণাম কৰোঁ, যিয়ে আনৰ দুখ সহস্ৰ মুখেৰে সক্ৰোধে বৰ্ণনা কৰে। পুনৰ যিসকলে 10,000 কাণেৰে আনৰ পাপৰ বিষয়ে শুনে, তেওঁলোকক ৰজা পৃথু ভগৱানৰ যশ কীৰ্তন শুনিবৰ বাবে যিয়ে 10,000 কাণ বিচাৰিছিল,
সেই ৰজাৰ পৃথুৰ সমান বুলি ভাবি প্ৰণাম কৰোঁ। আকৌ যিসকলে সুৰা অৰ্থাৎ মদ ভাল আৰু হিতকাৰী বুলি সেৱন কৰে তেওঁলোকক ইন্দ্ৰৰ সমান ভাবি মিনতি কৰোঁ। ইন্দ্ৰৰ বাবেও সুৰানিক অৰ্থাৎ দেৱতাসকলৰ সেনা হিতকাৰী। যিসকলে কঠোৰ বচনৰূপী বজ্ৰ সদায় ভাল পায় আৰু সহস্ৰ চকুৰে আনৰ দুখ দেখে। দুষ্ট লোকৰ ৰীতি হ'ল শত্ৰু মিত্ৰ উদাসীন। যি ব্যক্তিয়েই হওক কাৰোবাৰ হিতৰ বিষয়ে শুনিলেই নিজে জ্বলি পুৰি মৰে। এই কথা জানিয়েই হাতযোৰ কৰি প্ৰীতিৰে তেওঁলোকক মই মিনতি কৰিছোঁ। মই মোৰ ফালৰ পৰা স্তুতি মিনতি কৰিছোঁ, কিন্তু দুষ্ট লোকে জানো কেতিয়াবা ভুল যাব। অতি মৰমেৰে পোহপাল দিলেও কাউৰী জানো কেতিয়াবা নিৰামিষ আহাৰী হ'ব। এতিয়া মই সাধু আৰু অসাধু দুয়োৰে চৰণ বন্দনা কৰোঁ। উভয়েই দুখদায়ক, কিন্তু তেওঁলোকৰ মাজত কিছু প্ৰভেদ আছে বুলি কয়। অৰ্থাৎ সাধুসকলৰ বিয়োগ আৰু অসাধুৰ মিলন মৃত্যুৰ সমান দুখদায়ী। সাধু অসাধু দুয়ো সংসাৰত একেলগে জন্ম লয়, কিন্তু একেলগে জন্মা পদুম ফুল আৰু জোকৰ দৰে তেওঁলোকৰ গুণ পৃথক পৃথক। পদুম ফুলৰ দৰ্শন আৰু স্পৰ্শই সুখ প্ৰদান কৰে, কিন্তু জোকে আমাৰ শৰীৰৰ স্পৰ্শ কৰাৰ লগে লগে তেজ শুহিব ধৰে। সাধু পুৰুষ অমৃততুল্য, মৃত্যুৰূপী সংসাৰৰ পৰা উদ্ধাৰ কৰোঁতা, আৰু অসাধু মদৰ সমান মোহ প্ৰমাদ আৰু জড়তা উৎপন্নকাৰী। দুয়ো উৎপন্ন হয় একেই সংসাৰৰূপী অগাধ সমুদ্ৰৰ পৰা। শাস্ত্ৰত অমৃত আৰু মদ দুয়োৰে উৎপত্তি সমুদ্ৰ মন্থনৰ পৰা হোৱা বৰ্ণনা কৰা আছে। ভাল আৰু বেয়া মানুহে নিজৰ নিজৰ কৰ্ম অনুসৰি যশ আৰু অপযশৰ সম্পদ লাভ কৰে। অমৃত চন্দ্ৰমা গংগা মাতা, সাধু আৰু বিষ অগ্নি কলিকালৰ পাপৰ নদী অৰ্থাৎ কৰ্ম নাশা আৰু হিংসাকাৰী ব্যাধ অৰ্থাৎ চিকাৰী। এই সকলোবিলাকৰ গুণ দোষ সকলোৱে জানে, কিন্তু যাৰ যিটো ভাল লাগে তাকেহে গ্ৰহণ কৰে। সৎ লোকে শ্ৰেষ্ঠতা গ্ৰহণ কৰে আৰু নিজ ব্যক্তিয়ে নীচতা গ্ৰহণ কৰে। অমৃতৰ প্ৰশংসা অমৰত্ব প্ৰদান কৰিলে আৰু বিষৰ প্ৰশংসা প্ৰাণ নাশ কৰিলে হয়। দুষ্টৰ পাপ আৰু অৱগুণৰ আৰু সাধুসকলৰ গুণৰ কথা উভয়েই অপাৰ গভীৰ সমুদ্ৰৰ নিচিনা। চিনি নাপালে গ্ৰহণ কৰা বা অগ্ৰাহ্য কৰা কঠিন হয়। সেইবাবে কিছু দুগুণৰ বৰ্ণনা কৰিলোঁ। ভাল আৰু বেয়া দুয়োটা বিধাতাৰ সৃষ্টি, কিন্তু গুণ আৰু দোষৰ বিষয়ে বিবেচনা কৰি বেদে দুয়োকো বেলেগ কৰিছে। বেদ ইতিহাস আৰু পুৰাণে কয় যে বিধাতাৰ সেই সৃষ্টি গুণ অৱগুণ দুয়োতে লিপ্ত। দুখ সুখ পাপ পুণ্য দিন ৰাতি সাধু অসাধু সুজাতি কুজাতি দানৱ দেৱতা উচ্চ নীচ আৰু অমৃত বিষ সুজীৱন অৰ্থাৎ সুন্দৰ জীৱন মৃত্যু মায়া ব্ৰহ্ম জীৱ ঈশ্বৰ লক্ষ্মী অলক্ষ্মী ৰজা দৰিদ্ৰ কাশী মগধ গংগা কৰ্মনাশা মাৰাৱাৰ মালোৱা ব্ৰাহ্মণ কছাই স্বৰ্গ নৰক অনুৰাগ বিৰাগ এই সকলো পদাৰ্থ ব্ৰহ্মাৰ সৃষ্টিতেই আছে। বেদ আৰু শাস্ত্ৰই সেইবিলাকৰ গুণ অৱগুণৰ বিভাগ কৰি দিছে। বিধাতাই গুণ দোষময় এই জড় চেতন বিশ্বৰ সৃষ্টি কৰিছে, কিন্তু সাধুৰূপী হংসই দুখৰূপী পানী এৰি গুণৰূপী গাখীৰহে গ্ৰহণ কৰে। বিধাতাই যেতিয়া এইদৰে হংসৰ নিচিনা বিবেক প্ৰদান কৰে, তেতিয়া মনে দোষ এৰি গুণৰ প্ৰতি অনুৰক্ত হয়। কিন্তু কাল আৰু কৰ্মৰ প্ৰভাৱত সৎ লোকে সাধু মায়াৰ বশৱৰ্তী হৈ কেতিয়াবা কেতিয়াবা ভাল কাম কৰিবলৈ পাহৰি যায়।
ভগৱানৰ ভক্তই যেনেকৈ সেই ভুল শুদ্ধ কৰি লয় আৰু দুখৰূপী দুখ নাশ কৰি বিমল যশ দিয়ে, সুসংগত পৰি দুষ্টয়ো তেনেকৈ কেতিয়াবা ভাল কাম কৰে, কিন্তু কেতিয়াও নষ্ট নোহোৱা তাৰ মিলন স্বভাৱ দূৰ নহয়। যি চলনাকাৰী তেওঁলোককো সুন্দৰ সাধুৰ নিচিনা বেশভূষাত দেখি বেশভূষাৰ বাবে সংসাৰে পূজা কৰে, কিন্তু এদিন তেওঁলোকৰ আচল ৰূপ ধৰা পৰে। শেষলৈকে তেওঁলোকে প্ৰবঞ্চনা কৰিব নোৱাৰে। যেনেদৰে কালনেমী, ৰাৱণ আৰু ৰাহু ধৰা পৰিছিল। বেয়া বেশভূষা ধাৰণ কৰিলেও সাধুৰ সন্মান কৰা হয়, যেনেকৈ সংসাৰত জাম্বুৱান আৰু হনুমানৰ সন্মান কৰা হয়। কুসংগৰ পৰা হানি আৰু সুসংগৰ পৰা লাভ হয়, এই কথা বেদত উল্লেখ আছে আৰু লোক সমাজেও জানে। বতাহৰ লগত ধূলি আকাশলৈ উঠে আৰু সেই ধূলি তললৈ বৈ অহা বৰষুণৰ পানীৰ লগত মিলি বোকাত মিহলি হয়। সন্তৰ ঘৰত শালিকা ভাটৌৱে ৰাম ৰাম কীৰ্তন কৰে আৰু দুষ্টৰ ঘৰৰ শালিকা ভাটৌৱে গালি গালাজ কৰে। কুসংগত পৰাৰ কাৰণে ধোঁৱাক এলান্ধু বুলি কোৱা হয় আৰু সুসংগত পৰি সেই ধোঁৱা সুন্দৰ চিয়াহী হৈ পুৰাণৰ ধৰ্মশাস্ত্ৰ লিখাৰ যোগ্য হয়। সেই ধোঁৱা আকৌ জল, অগ্নি আৰু বায়ুৰ লগ লাগি মেঘ হৈ জগতৰ প্ৰাণ প্ৰদানকাৰী হৈ উঠে। গ্ৰহ, ঔষধ, পানী, বায়ু আৰু বস্ত্ৰ এই সকলোবোৰেও কুসংগ আৰু সুসংগ পাই সংসাৰত বেয়া আৰু ভাল পদাৰ্থ ৰূপে পৰিগণিত হয়। এই কথা জ্ঞানী আৰু বিচাৰশীল লোকে জানিবলৈ সক্ষম হয়। মাহটোৰ কৃষ্ণ আৰু শুক্ল দুয়ো পক্ষত পোহৰ আৰু আন্ধাৰ সমানেই থাকে, কিন্তু বিধাতাই এই দুয়োৰে নামকৰণ বেলেগ বেলেগ কৰিলে। এটাৰ নাম শুক্ল আৰু আনটোৰ নাম কৃষ্ণ দিলে। এটা পক্ষক চন্দ্ৰমাৰ বৃদ্ধিকাৰী আৰু আনটোক হ্ৰাসকাৰী বুলি ভাবি সংসাৰে এটাক সুযোগ আৰু আনটোক অপযোগ দিছে। সংসাৰত যিমানবিলাক জড় আৰু চেতনা জীৱ আছে, ৰামময় জ্ঞান কৰি সদায় সেই সকলোৰে কৰজোৰে বন্দনা কৰোঁ। দেৱতা, দৈত্য, মানুহ, নাগ, পক্ষী, প্ৰেত, পিতৃগণ, গন্ধৰ্ব, কিন্নৰ আৰু নিশাচৰ সকলোকে মই প্ৰণাম কৰোঁ। এতিয়া সকলোৱে যেন মোক কৃপা কৰে। 84 লক্ষ যোনিত 4 প্ৰকাৰৰ ছেদজ, অণ্ডজ, উদ্ভিদ, জৰায়ুজ জীৱ প্ৰাণী পৃথিৱী আৰু আকাশত থাকে। সেই সকলোৰে পৰিপূৰ্ণ এই সমস্ত জগতক শ্ৰী সীতা ৰামময় জানি দুয়ো হাত জুৰি প্ৰণাম কৰোঁ। মোক নিজৰ দাস বুলি জানি কৃপাৰ ভাণ্ডাৰ আপোনালোক সকলোৱে মিলি চাউল চাতুৰি এৰি মোক কৃপা কৰক। নিজৰ বুদ্ধি বলৰ ওপৰত মোৰ ভৰসা নাই, সেয়েহে সকলোৰে ওচৰত মিনতি কৰিছোঁ। মই শ্ৰী ৰঘুনাথৰ গুণৰ বৰ্ণনা কৰিব বিচাৰোঁ, কিন্তু মোৰ বুদ্ধি কম আৰু শ্ৰীৰাম চৰিত্ৰ গভীৰ, সেইকাৰণে একো উপায় পোৱা নাই, অৰ্থাৎ কোনো লেশমাত্ৰও উপায় দেখা নাই। মোৰ মন আৰু বুদ্ধি তুচ্ছ, কিন্তু মনোৰথ অৰ্থাৎ অভিলাষ অতি উচ্চ। মোৰ বুদ্ধি অত্যন্ত তুচ্ছ আৰু অভিলাষ অতি উচ্চ। ইচ্ছা অমৃত পোৱাৰ, কিন্তু জগতত মোৰ ভাগ্য খোলাও নাই। সজ্জনসকলে মোৰ ধৃষ্টতা ক্ষমা কৰি মোৰ বালক বচন বুলি যেন আগ্ৰহেৰে শুনে। শিশুৰ ঠুনুক ঠানাক মাত কথা মাক পিতাকে আনন্দ মনেৰে শুনে, কিন্তু ক্ৰূৰ, কুটিল আৰু কুবিচাৰশীল ব্যক্তিসকলে যিয়ে পৰৰ দুখকে ভূষণ বুলি ভাবে, অৰ্থাৎ যিসকলে পৰৰ দুখহে ভাল পায়, তেওঁলোকে হাঁহিব। ৰসালেই হওক বা ৰসহীনেই হওক, নিজৰ কবিতা কাৰ
ভাল নালাগে, কিন্তু যি লোকৰ ৰচনা শুনি আনন্দিত হয় এনে উত্তম লোক জগতত বিৰল। হে ভাই, সংসাৰত পুখুৰী আৰু নদীৰ নিচিনা মানুহৰ সংখ্যাই অধিক, যি পানী পায় উফন্দি উঠে, অৰ্থাৎ নিজৰ উন্নতিত প্ৰসন্ন হয়। সমুদ্ৰৰ নিচিনাকৈ পূৰ্ণিমাৰ জোন দেখি যিয়ে আনৰ উৎকৰ্ষ দেখি উঠলি উঠা সজ্জন লোক বিৰল। মোৰ ক্ষুদ্ৰ ভাগ্য, কিন্তু আকাংক্ষা বৰ বেছি। কিন্তু মোৰ এটা কথাত বিশ্বাস আছে যে ইয়াক শুনি সজ্জন লোকে সুখ পাব আৰু দুৰ্জনে হাঁহিব। দুৰ্জনে হাঁহিলে মোৰ কিন্তু মংগলে হ'ব। কুলিৰ মিঠা মাতকো কাউৰীয়ে কঠুৱা বুলি কয়, বগলীয়ে হংসক, ভেকুলীয়ে চাতক চৰাইক উপহাস কৰি। তেনেকৈয়ে মলিন মনা দুৰ্জনে নিৰ্মল বাণীকো উপহাস কৰে। যি কবিতা ৰসিক নহয় আৰু শ্ৰীৰামচন্দ্ৰৰ শ্ৰীচৰণত যাৰ ভক্তি নাই, তেওঁলোকৰ কাৰণে এই কবিতা সুখকাৰী হাস্যৰসৰ উৎস হ'ব। কিয়নো প্ৰথমতে এই কবিতা ভাষাত ৰচনা কৰা হৈছে, দ্বিতীয়তে মোৰ বুদ্ধিও কম, গতিকে এয়া উপহাসৰ যোগ্যহে। কোনোবাই যদি হাঁহে তেন্তে তেওঁৰ কোনো দুখ নাই। যাৰ প্ৰভুৰ চৰণত প্ৰীতি নাই, যাৰ বোধশক্তি ভাল নহয়, তেওঁলোকে এই কথা ৰসহীন পাব। যাৰ শ্ৰীহৰি অৰ্থাৎ ভগৱান বিষ্ণু আৰু শ্ৰীহৰ অৰ্থাৎ ভগৱান শিৱৰ চৰণত প্ৰীতি আছে আৰু যাৰ বুদ্ধিও কুতৰ্কী নহয়, যি শ্ৰীহৰি হৰৰ মাজত ভেদ অথবা শ্ৰেষ্ঠহীনৰ কল্পনা নকৰে, তেওঁলোকক শ্ৰীৰামচন্দ্ৰৰ এই কথা মধুৰ লাগিবই। সজ্জনসকলে এই কথা নিজৰ অন্তৰত ৰাম ভক্তিৰে ভূষিত বুলি জানি সুন্দৰ বাণীৰে প্ৰশংসা কৰি শুনিব। মই কবি নহয়, বাক্য ৰচনাতো নিপুণ নহয়, মোৰ সকলো কলা আৰু বিদ্যাৰ অভাৱ। নানান প্ৰকাৰৰ বৰ্ণ শব্দৰ অৰ্থ আৰু অলংকাৰ, বিভিন্ন প্ৰকাৰৰ ছন্দ ৰচনা, অনেক প্ৰকাৰৰ ভাৱবিদ আৰু কবিতাতো অনেক প্ৰকাৰৰ দুখগুণ থাকে। এইবিলাকৰ ভিতৰত কাব্য সম্বন্ধীয় একোতেই মোৰ জ্ঞান নাই। এই কথা নিকা কাকতত লিখি শপতকাৰি সত্য সত্য বুলি কৈছোঁ। মোৰ ৰচনা সকলো গুণৰহিত। ইয়াত মাত্ৰ জগত প্ৰসিদ্ধ এটা গুণ আছে, তাৰেই বিচাৰ কৰি বুদ্ধি সম্পন্ন লোকে, যাৰ নিৰ্মূল জ্ঞান আছে, এই ৰচনা শুনিব। ইয়াত আছে ৰঘুপতিৰ উদাৰ নাম, যি অত্যন্ত পবিত্ৰ, বেদ আৰু পুৰাণৰ সাৰ, কল্যাণৰ ভৱন, অমংগলহাৰী, যাৰ পাৰ্বতীসহ ভগৱান শিৱই সদায় জপ কৰে। সুকবিয়ে ৰচনা কৰা অতুলনীয় কবিতাও ৰাম নাম অবিহনে শোভা নাপায়। যেনেদৰে চন্দ্ৰমাৰ সমান সুন্দৰ মুখৰ স্ত্ৰী সকলো প্ৰকাৰে অলংকাৰৰ পৰা সুসজ্জিত হৈও বস্ত্ৰবিহীন হ'লে শোভা নাপায়। আনহাতে কুকবিকৃত সৰ্বগুণৰহিত কবিতাকো ৰামৰ নাম আৰু যশেৰে সনা বুলি জানি বুদ্ধিসম্পন্ন লোকে সাদৰেৰে ক'ব আৰু শুনিব। কিয়নো সাধুসকলৰ মৌ-মাখিৰ নিচিনা মাথোন গুণগ্ৰাহী হয়। যদিও এই কবিতাত কবিত্বৰ একো ৰস নাই, তথাপি ইয়াত শ্ৰীৰামৰ প্ৰতাপ প্ৰকাশিত হৈছে। মোৰ মনত এই এটা ভৰসা, কোনেনো সৎসংগ পাই শ্ৰেষ্ঠত্ব পোৱা নাই। ধোঁৱাও অগৰুৰ সংস্পৰ্শত সুগন্ধিত হৈ নিজৰ স্বাভাৱিক তিক্ততা এৰি দিয়ে। মোৰ কবিতা অৱশ্যে ৰসাল নহয়, যদিও ইয়াত জগতৰ কল্যাণকাৰী শ্ৰীৰাম কথাৰূপ উত্তম কথাৰ বৰ্ণনা কৰা হৈছে, সেয়েহে এয়া ভাল বুলি পৰিগণিত হ'বই। তুলসীদাসজীয়ে কৈছে যে শ্ৰী ৰঘুনাথৰ কথা কল্যাণকাৰী আৰু কলিযুগৰ পাপ হৰণকাৰী।
মোৰ এই ৰসবিহীন কবিতাৰূপী নদীৰ পানীৰ গতি পবিত্ৰ গংগা নদীৰ গতিৰ নিচিনা বক্ৰ। প্ৰভু শ্ৰী ৰঘুনাথৰ সুযোগ সংগ লাভ কৰি এই কবিতা সুন্দৰ হৈছে আৰু সজ্জনসকলৰ মনোমত হৈ যাব। শ্মশানৰ অপবিত্ৰ ছায়ো শ্ৰী মহাদেৱৰ শৰীৰৰ সংগ পাই মনোৰম হয় আৰু স্মৰণ মাত্ৰেই পবিত্ৰকাৰী হয়। ৰাম যশৰ সংগ লাভ কৰাৰ কাৰণে মোৰ কবিতা সকলোৱে অত্যন্ত ভাল পাব। যেনেদৰে মলয় পৰ্বতৰ সংগত যিকোনো কাঠ চন্দন হৈ বন্দনীয় হৈ পৰে। কোনোবাই জানো কাঠ তুচ্ছতাৰ বিষয়ে বিচাৰ কৰে? কাজলী গৰুৰ ৰং ক'লা হোৱা স্বত্তেও তাৰ গাখীৰ অতি বিশদ আৰু গুণময়ী হয়। ইয়াকে ভাবি মানুহে পান কৰে। সেইদৰে গ্ৰাম্য ভাষাত লিখা হ'লেও সীতাৰামৰ যশৰ কথা আছে বুলি জ্ঞানীগণে ইয়াক অতি হেঁপাহেৰে গাব আৰু শুনিব। মণি মাণিক আৰু মুকুতাৰ যি সুন্দৰ ৰূপ আছে সেয়া সৰ্প পৰ্বত গজৰাজৰ শিৰত শোভা নাপায়। ৰজাৰ মুকুট আৰু তৰুণী স্ত্ৰীৰ শৰীৰ পালেহে অধিক শোভা পায়। এইদৰে বুদ্ধিসম্পন্ন লোকে কয় যে সুকবিৰ কবিতা এঠাইত উৎপন্ন হয় আৰু শোভা অন্য এঠাইতহে পায়। অৰ্থাৎ কবিৰ বাণীৰে উৎপন্ন হোৱা কবিতা তাতেই শোভা পায় য'ত তাৰ বিচাৰ প্ৰচাৰ তথা তাত বৰ্ণিত আদৰ্শৰ গ্ৰহণ আৰু অনুসৰণ কৰা হয়। কবিৰ স্মৰণ কৰা মাত্ৰেই তেওঁৰ ভক্তিৰ কাৰণে মা সৰস্বতী ব্ৰহ্মলোক এৰি দৌৰি আহে। কবিৰ স্মৰণ মাত্ৰেই এৰি অহা সৰস্বতীয়ে যি পৰিশ্ৰম সেয়া ৰামচৰিতৰূপী সৰোবৰৰ পানীত স্নানৰ অবিহনে আন কৌটি উপায়ো দূৰ নহয়। কবি আৰু পণ্ডিতসকলে এনে বিচাৰ কৰি কলি যুগৰ পাপ হৰণকাৰী শ্ৰীহৰিৰ গুণগান কৰি থাকে। সংসাৰী মানুহৰ গুণগান কৰিলে মা সৰস্বতীয়ে কপালত খুন্দিয়াই অনুশোচনা কৰে। বুদ্ধিমান লোকে হৃদয়খনক সাগৰ, বুদ্ধিক শামুক, সৰস্বতীক স্বাতী নক্ষত্ৰৰ সমান বুলি কয়। এই হৃদয় সাগৰত বিচাৰ ৰূপ জলৰ বৰষুণ হ'লে মুকুতা মাণিক সদৃশ ধুনীয়া কবিতাৰ ৰচনা হয়। সেই কবিতাৰূপী মুকুতামণিক যুক্তিৰে ছিদ্ৰ কৰি ৰামচৰিতৰূপী সুন্দৰ সূতাৰে গাঁঠি সজ্জন লোকে নিৰ্মল হৃদয়ত ধাৰণ কৰে, যাৰ দ্বাৰা গভীৰ অনুৰাগ ৰূপ শোভা হয়। তেওঁলোকে আধ্যাত্মিক প্ৰেম লাভ কৰে। যিয়ে ভয়ানক কলিযুগত জন্ম হৈছে, যাৰ কৰ্ম কাউৰীৰ দৰে অথচ বেগ পোখা ৰাজহংসৰ দৰে, যিয়ে বেদোক্ত পথ এৰি কুপথে যায়। তেওঁলোক কপটতাৰ প্ৰতিমূৰ্তিস্বৰূপ আৰু কলিযুগৰ পাপৰ ভাণ্ডাৰ। যিজন ব্যক্তিয়ে নিজকে ৰামভক্ত বুলি পৰিচয় দি চলনা কৰে, যি ধন লোভ ক্ৰোধ আৰু কামনাৰ দাস, আৰু যি দপদপাই থাকে ধৰ্ম ধ্বজাকাৰী, ধৰ্মৰ ধ্বজা উৰাই ব্যৱসায় কৰে আৰু কপটৰ ব্যৱসায় কৰে, এনেধৰণৰ লোকসকলৰ ভিতৰত ময়েই প্ৰথম। মোৰ নিজৰ দুখৰ বিষয়ে ক'বলৈ গ'লে কথা বহুত বিস্তাৰিত হৈ যাব আৰু কোনো পাৰেই নাপাব। সেইকাৰণে মই নিজৰ কেইটামান অৱগুণৰ বৰ্ণনা কৰিছোঁ। সংক্ষিপ্ততে বুদ্ধিমান লোকে বুজিব। মোৰ অনেক প্ৰকাৰৰ বিনতি উপলব্ধি কৰি কোনেও এই কথা শুনি মোক দুখ নিদিয়ে। ইয়াৰ পিছতো যদি কোনোবাই সন্দেহ কৰে, তেওঁ মোতকৈও মূৰ্খ আৰু দৰিদ্ৰ। মই কবিও নহয়, চতুৰো নহয়। নিজৰ বুদ্ধি অনুসাৰে শ্ৰীৰাম গুণ গাইছোঁ। ক'ত ৰঘুপতিৰ অপাৰ চৰিত্ৰ আৰু ক'ত সংসাৰত আসক্ত মোৰ বুদ্ধি। যি বতাহে মেৰু পৰ্বতক উৰুৱাই নিব পাৰে, সেই বতাহৰ সন্মুখত তোলাৰ কি গণনা। শ্ৰীৰামৰ অসীম প্ৰভুত্বৰ কথা ৰচনা কৰাত মোৰ মনে কুণ্ঠাবোধ কৰিছে। সৰস্বতী শেষ নাগ শিৱ ব্ৰহ্মা শাস্ত্ৰ বেদ পুৰাণ এই সকলোৱে
নেতি নেতি কোনো পাৰে নাপায়। এনে নহয় বুলি কৈ নিৰন্তৰ যাৰ গুণ গান কৰে। যদিও প্ৰভু শ্ৰী ৰামচন্দ্ৰ প্ৰভুত্বৰ কথা সকলোৱে এইদৰে অকথনীয় বুলি জানে, তথাপিও তাক নোকোৱাকৈ কোনো থকা নাই। ভজনৰ প্ৰভাৱৰ বিষয়ে অনেক প্ৰকাৰে বৰ্ণনা কৰা হৈছে, অৰ্থাৎ ভগৱানৰ মহিমাৰ সম্পূৰ্ণ বৰ্ণনা কোনেও কৰিব নোৱাৰে। তথাপিও যিয়ে যিমানখিনি পাৰে ভগৱানৰ গুণগান কৰা উচিত, কিয়নো ভগৱানৰ গুণগানৰূপী ভজনৰ প্ৰভাৱ বিলক্ষণ। সেই বিষয়ে শাস্ত্ৰসমূহত বিভিন্ন প্ৰকাৰে বৰ্ণনা কৰা হৈছে। ভগৱানৰ সামান্য ভজনে মানুহক ভৱসাগৰ পাৰ কৰি দিয়ে। যি পৰমেশ্বৰ এক, যাৰ কোনো ইচ্ছা নাই, যাৰ কোনো ৰূপ নাই আৰু কোনো নাম নাই, যি অজন্মা, সচ্চিদানন্দ আৰু পৰম ধাম, আৰু যি সৰ্বব্যাপী আৰু বিশ্বৰূপ, সেই ভগৱান দিব্যদেহ ধাৰণ কৰি নানান প্ৰকাৰৰ লীলা কৰিছে। ভগৱানৰ সেই লীলা কেৱল ভক্তৰ হিতৰ বাবেহে, কিয়নো ভগৱান পৰম কৃপালু আৰু শৰণ গ্ৰহণ কৰাজনৰ প্ৰতি অত্যন্ত প্ৰেমী। যাৰ ভক্তৰ প্ৰতি অতি মৰম আৰু কৃপা আছে, তেওঁ এবাৰ যাৰ ওপৰত কৃপা কৰিছে সেইজনৰ ওপৰত কেতিয়াও ক্ৰোধ নকৰে। সেই প্ৰভু ৰঘুনাথ হেৰুৱা বস্তু আকৌ ঘূৰাই দিওঁতা, তেওঁ দুখীয়াক দয়া কৰোঁতা দীনবন্ধু। তেওঁৰ স্বভাৱ সৰল, সৰ্বশক্তিমান আৰু সকলোৰে গৰাকী। এই জানিয়েই বুদ্ধিমান লোকে সেই হৰিৰ যশ বৰ্ণনা কৰি নিজৰ বাণী পবিত্ৰ আৰু উত্তম ফল প্ৰদানকাৰী কৰে। সেই বলেৰে, অৰ্থাৎ মহিমাৰ যথাৰ্থ বৰ্ণন নহয়, কিন্তু মহান ফল প্ৰদানকাৰী ভজন বুলি ভাবি ভগৱত কৃপাৰ বলেৰে মই শ্ৰী ৰামচন্দ্ৰৰ চৰণত মূৰ দোৱাই শ্ৰী ৰঘুনাথৰ গুণৰ কথা ক'ম। এই বিচাৰ কৰিয়েই বাল্মীকি ব্যাসাদি মুনিসকলে পূৰ্বতে শ্ৰীহৰিৰ কীৰ্তি গান কৰি গৈছে। গতিকে সেই মাৰ্গত চলাটো মোৰ বাবে সুগম হৈছে। অতিকৈ বহল আৰু শ্ৰেষ্ঠ নদীৰ ওপৰেদি যদি ৰজাই সেতু তৈয়াৰ কৰি দিয়ে আৰু তাৰ ওপৰেদি সামান্য গুৰি পৰুৱাইও বিনা পৰিশ্ৰমেৰে পাৰ হৈ যায়, সেই বৰ্ণনাৰ সহায়ত ময়ো শ্ৰী ৰামচৰিত্ৰ বৰ্ণন সহজে কৰিব পাৰিম। এইদৰে মনক বল দেখুৱাই শ্ৰী ৰঘুনাথৰ মনোহৰ কথা ৰচনা কৰিব ওলাইছোঁ। ব্যাসাদি যিসকল নানান শ্ৰেষ্ঠ কবি হৈছে, যিসকলে অতি শ্ৰদ্ধাৰে শ্ৰীহৰিৰ সুযোগ বৰ্ণনা কৰি গৈছে, মই সেই সকলোৰে শ্ৰেষ্ঠ কবিসকলৰ পাদপদ্ম বন্দনা কৰিছোঁ। তেখেতসকলে মোৰ সকলো অভীষ্ট পূৰ্ণ কৰক। কলিযুগৰো সেই কবিসকলক প্ৰণাম কৰোঁ, যিসকলে শ্ৰী ৰঘুনাথৰ গুণানুগুণৰ বৰ্ণনা কৰিছে। যিসকল পৰম বুদ্ধিমান প্ৰকৃত কবি, যিসকলে প্ৰকৃত ভাষাত হৰি চৰিত্ৰ বৰ্ণনা কৰি গৈছে, এনে যিসকল কবি পূৰ্বতে হৈ গৈছে, যিসকল বৰ্তমান আছে আৰু ভৱিষ্যতে যিসকল কবি হ'ব, সেই সকলোকো মই কপট ত্যাগ কৰি প্ৰণাম যাচিছোঁ। আপোনালোক সকলোৱে প্ৰসন্ন চিত্তে এই বৰ দিয়ক যাতে সাধু সমাজত মোৰ কবিতাই সমাদৰ পায়, কাৰণ বুদ্ধিমান লোক যি কবিতাক সন্মান নিদিয়ে, মূৰ্খ কবিয়েহে তেনে কবিতা ৰচনাৰ ব্যৰ্থ পৰিশ্ৰম কৰে। সেই কীৰ্তি কবিতা আৰু সম্পত্তিয়েই উত্তম, যি গংগাৰ দৰে সকলোৰে হিতকাৰী। শ্ৰীৰামৰ কীৰ্তি অতি সুন্দৰ, সকলোৰে অত্যন্ত কল্যাণকাৰী, কিন্তু মোৰ কবিতা সুন্দৰ নহয়। এই অসামঞ্জস্য, অৰ্থাৎ এই দুয়োৰে কোনো সামঞ্জস্য নাই, সেয়াই মোৰ চিন্তাৰ কাৰণ। কিন্তু সেই কবিসকল আপোনালোকৰ কৃপাত এই বিষয়ো মোৰ বাবে সহজ হ'ব পাৰে। ৰেচমৰ চিলোৱা মৰাপাটৰ কাপোৰো ধুনীয়া দেখি চতুৰ পুৰুষে সেই কবিতাক আদৰ কৰে।
যি সৰল আৰু যত নিৰ্মল চৰিত্ৰৰ বৰ্ণনা থাকে আৰু যাক শুনি শত্ৰুৱেও সহজে বৈৰী ভাৱ পাহৰি প্ৰশংসা কৰিবলৈ ধৰে। নিৰ্মল বুদ্ধি নহ'লে এনে কবিতা নহয় আৰু মোৰ বুদ্ধি বল তেনেই তাকৰ। সেইবাবে বাৰে বাৰে মিনতি কৰিছোঁ, সেই কবিসকল আপোনালোকে মোক কৃপা কৰক, মই যেন হৰি যশৰ বৰ্ণনা কৰিব পাৰোঁ। কবি আৰু পণ্ডিতসকল, শ্ৰীৰাম চৰিত্ৰৰূপী মানস সৰোবৰৰ মনোৰম ৰাজহংসস্বৰূপ আপোনালোক মোৰ দৰে শিশুজনৰ বিনতি শুনি মোৰ সুন্দৰ স্পৃহা দেখি মোৰ প্ৰতি কৃপা কৰক। মই সেই মুনি বাল্মীকিৰ পাদপদ্মৰ বন্দনা কৰোঁ, যিয়ে ৰামায়ণ ৰচনা কৰিছে। তাত ৰাক্ষসৰ কথা থাকিলেও সেই কাব্য কৰ্কশ নহয়, কোমল আৰু মধুৰ, আৰু ৰাক্ষসৰ দুখৰ কথা থাকিলেও দুখৰহিত। মই সেই চাৰিওখন বেদৰ বন্দনা কৰোঁ, যি এই সংসাৰ সমুদ্ৰ পাৰ হ'বৰ কাৰণে নৌকা সদৃশ, আৰু শ্ৰী ৰামচন্দ্ৰৰ বিমল যশ বৰ্ণনা কৰোঁতে যাৰ সপোনতো পৰিশ্ৰম নহয়। মই ব্ৰহ্মাৰ পদৰেণুৰ বন্দনা কৰোঁ, যিজনে এই ভৱসাগৰ সৃষ্টি কৰিছে, য'ৰ পৰা এফালে সন্তৰূপী অমৃত চন্দ্ৰমা আৰু কামধেনু উৎপন্ন হৈছে আৰু আনফালে দুষ্ট মনুষ্যৰূপী বিষ আৰু মদিৰা উৎপন্ন হৈছে। দেৱতা, ব্ৰাহ্মণ, পণ্ডিত আৰু গ্ৰহ এই সকলোকে কৰজোৰে চৰণ বন্দনা কৰি কওঁ যে আপোনাসকল প্ৰসন্ন হৈ মোৰ একান্ত মনোবাঞ্ছা পূৰ্ণ কৰক। মই আকৌ সৰস্বতী আৰু দৈৱ নদী গংগাৰ বন্দনা কৰোঁ। উভয়েই পবিত্ৰ আৰু মনোহৰ চৰিত্ৰৰ। এক মা গংগাৰ স্নান আৰু পানৰ দ্বাৰা পাপ হৰণ কৰে, আনটোৱে সৰস্বতীৰ যশ গুণ শ্ৰৱণ কীৰ্তন কৰিলে অজ্ঞানতা দূৰ কৰে। শ্ৰী মহেশ আৰু পাৰ্বতীক মই প্ৰণাম কৰোঁ, তেওঁলোক মোৰ গুৰু তথা পিতা মাতা। যি দীনবন্ধু, যিজনে নিতৌ দান কৰে, যিজনে সীতাপতি শ্ৰীৰামচন্দ্ৰৰ সেৱক, স্বামী আৰু সখা, আৰু যিজন তুলসী দাসৰ সকলো প্ৰকাৰে কপটৰহিত প্ৰকৃত হিতকাৰী। যি শিৱ পাৰ্বতীয়ে কলি যুগক দেখি জগতৰ হিতৰ কাৰণে শাবৰ মন্ত্ৰসমূহৰ ৰচনা কৰিছিল, যি মন্ত্ৰৰাশিত আখৰৰ মিল নাই, যাৰ অৰ্থও ভালকৈ নোলায় আৰু জপো কৰিব নোৱাৰি, তথাপিও তাত শিৱৰ প্ৰভাৱত প্ৰভাৱ প্ৰত্যক্ষ। সেই উমাপতি শিৱ মোৰ প্ৰতি যেন প্ৰসন্ন হৈ শ্ৰীৰামচন্দ্ৰৰ এই কথাক মংগল আৰু আনন্দৰ মূল হিচাপে ৰচনা কৰিব। এইদৰে শিৱ পাৰ্বতী উভয়কে স্মৰণ কৰি আৰু তেওঁলোকৰ প্ৰসাদ লাভ কৰি মই উৎসাহিত চিত্তে শ্ৰীৰাম চৰিত্ৰৰ বৰ্ণনা কৰিছোঁ। শিৱৰ কৃপাত মোৰ এই কাব্য এনেই শোভিত হ'ব, যেনেদৰে তৰাগণ আৰু চন্দ্ৰমাৰে ৰাতি শোভিত হয়। যিজনে এই কথা শ্ৰদ্ধা সহকাৰে আৰু সাৱধান হৈ বুজিব, ক'ব আৰু শুনিব, সেইজনে কলিযুগৰ পাপৰ পৰা ত্ৰাণ পাই মংগলৰ অধিকাৰী হৈ শ্ৰীৰামচন্দ্ৰৰ চৰণ অনুৰাগী হ'ব। ভগৱান শিৱ আৰু মা পাৰ্বতী যদি সঁচাকৈয়ে সপোনতো মোৰ প্ৰতি প্ৰসন্ন হয়, তেন্তে মোৰ এই ভাষা কাব্যৰ প্ৰভাৱৰ বিষয়ে মই যি কৈছোঁ সেই সকলো যেন সত্য হয়। অতি পবিত্ৰ শ্ৰী অযোধ্যাপুৰী আৰু কলিকালৰ পাপ নাশকাৰিণী সৰজু নদীক প্ৰণাম জনাইছোঁ। আকৌ অৱধপুৰীৰ সেই নৰ নাৰীসকললৈও মোৰ প্ৰণাম জনাওঁ, যাৰ প্ৰতি শ্ৰীৰামচন্দ্ৰৰ যথেষ্ট কৃপা আছে। তেওঁ নিজৰ নগৰত বাস কৰা সীতাৰ নিন্দাকাৰী ধোবা আৰু তাৰ সমৰ্থক নগৰৰ নৰ নাৰীসকল আৰু পাপ নাশ কৰি তেওঁলোকক শোকৰহিত কৰি নিজ লোক ধামত বাস দিয়ে। মই কৌশল্যাৰূপী পূব দিশক প্ৰণাম কৰোঁ, যাৰ কীৰ্তি গোটেই সংসাৰত বিয়পি আছে।
যোৰ কৌশল্যৰূপী পূব দিশৰ পৰা বিশ্বৰ সুখদাতা আৰু দুষ্টৰূপী পদুমৰ বাবে তুষাৰপাতৰ দৰে শ্ৰীৰামচন্দ্ৰৰূপী সুন্দৰ চন্দ্ৰমা প্ৰকট হয়। ৰাণীসকলৰ সৈতে ৰজা দশৰথক পুণ্য আৰু মহান কল্যাণ আৰু মংগলৰ প্ৰতিমূৰ্তি বুলি জ্ঞান কৰি মই কায়মন্য বাক্যে প্ৰণাম কৰোঁ। নিজৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰৰ সেৱক বুলি ভাবি তেওঁ মোক কৃপা কৰক। যাক সৃষ্টি কৰি ব্ৰহ্মাও মহান হ'ল তথা শ্ৰীৰামচন্দ্ৰৰ মাতা পিতা হোৱাৰ কাৰণে যি মহিমাৰ সীমা। মই অৱধৰ ৰজা শ্ৰী দশৰথৰ বন্দনা কৰোঁ। শ্ৰীৰামচন্দ্ৰৰ চৰণত যাৰ প্ৰকৃত প্ৰেম আছিল, যিজনে দীন দয়াল প্ৰভু শ্ৰীৰামচন্দ্ৰৰ পৰা বিচ্ছেদ হোৱাত নিজৰ মৰমৰ শৰীৰকো সাধাৰণ তৃণকূটাৰ দৰে ত্যাগ কৰি দিয়ে। মই পৰিয়ালৰে সৈতে ৰজা জনকক প্ৰণাম কৰোঁ, যাৰ শ্ৰীৰামচন্দ্ৰৰ চৰণত অত্যন্ত প্ৰেম আছিল, যাক তেওঁ নিজৰ যোগ ভোগৰ মাজতেই গোপন ৰাখিছিল, কিন্তু শ্ৰীৰামচন্দ্ৰক দেখা মাত্ৰেই সেয়া প্ৰকট হৈ উঠিছিল। ভাতৃকেইজনৰ ভিতৰত সৰ্বপ্ৰথমে মই শ্ৰী ভৰতৰ চৰণক প্ৰণাম কৰোঁ, যাৰ নিয়ম আৰু ব্ৰতৰ বিষয়ে বৰ্ণনা কৰিব নোৱাৰি, তথা যাৰ মন শ্ৰীৰামচন্দ্ৰৰ পাদপদ্মত ভোমোৰাৰ দৰে লুব্ধ আৰু কেতিয়াও তেওঁৰ সান্নিধ্য এৰি নিদিয়ে। শীতল সুন্দৰ আৰু ভক্তক সুখ প্ৰদানকাৰী শ্ৰী লক্ষ্মণৰ পাদপদ্মত মই প্ৰণাম কৰোঁ। শ্ৰী ৰঘুনাথৰ কীৰ্তিৰূপী বিমল পতাকাত যাৰ লক্ষ্মণৰ যশ, সেই পতাকাৰ উত্তোলক দণ্ডস্বৰূপ, যি হাজাৰ শিৰযুক্ত আৰু জগতৰ কাৰণ, হাজাৰ শিৰত জগত ধাৰণ কৰ্তা, শেষ নাগ, যিয়ে পৃথিৱীৰ ভয় হৰণৰ কাৰণে অৱতাৰ লৈছে, সেই গুণাকাৰ কৃপা সিন্ধু সুমিত্ৰানন্দন লক্ষ্মণ মোৰ প্ৰতি যেন সদায় প্ৰসন্ন হয়। মই শ্ৰী শত্ৰুঘ্নৰ পাদপদ্মত প্ৰণাম কৰোঁ, যি অতি বীৰ সুশীল আৰু শ্ৰী ভৰতৰ অনুগামী। মই শ্ৰী হনুমানৰ বন্দনা কৰোঁ, যাৰ যশ শ্ৰীৰামচন্দ্ৰই নিজেই নিজৰ শ্ৰীমুখেৰে বৰ্ণনা কৰিছে। মই পৱন কুমাৰ হনুমানক প্ৰণাম কৰোঁ, যিজনে দুষ্টৰূপী বননীক ভস্ম কৰিবলৈ অগ্নিস্বৰূপ, যিজন জ্ঞানৰ মূৰ্তি আৰু যাৰ হৃদয়ৰূপী গৃহত ধনুৰ্বাণধাৰী শ্ৰীৰামচন্দ্ৰ বাস কৰে। বানৰ ৰাজ শ্ৰী সুগ্ৰীৱ, ঋক্ষৰাজ শ্ৰী জাম্বুৱান, ৰাক্ষস ৰাজ শ্ৰী বিভীষণ আৰু অংগদাদি যি সমস্ত কপি সমাজ আছে, সেই সকলোৰে সুন্দৰ চৰণৰ মই বন্দনা কৰোঁ, যিসকলে পশু ৰাক্ষস আদিৰ শৰীৰ ধাৰণ কৰিও শ্ৰীৰামচন্দ্ৰকে পাইছিল। পশু পক্ষী দেৱতা মনুষ্য অসুৰ সমন্বিতে যিসকল শ্ৰীৰামচন্দ্ৰৰ চৰণৰ উপাসক আৰু নিষ্কাম সেৱক, সেই সকলোৰে চৰণৰ বন্দনা কৰোঁ। শুকমুনি সনকাদি ঋষি নাৰদ মুনি আদি যিমান ভক্তগণ আৰু শ্ৰেষ্ঠ জ্ঞানী মুনিসকল আছে, মই তেওঁলোকক নতশিৰে প্ৰণাম কৰোঁ। হে মুনীশ্বৰসকল, আপোনালোকে নিজৰ দাস বুলি ভাবি যেন মোক কৃপা কৰে। ৰজা জনক জীয়ৰী জগতজননী কৰুণাময় শ্ৰীৰামচন্দ্ৰৰ প্ৰিয়তমা শ্ৰী জানকীৰ পাদপদ্মত মিনতি কৰোঁ, তেওঁৰ কৃপাত যেন মোৰ বুদ্ধি নিৰ্মল হয়। পদুম ফুলৰ নিচিনা যাৰ চকু, ধনুৰ্বাণধাৰী, ভক্তসকলৰ বিপদ ভঞ্জনকাৰী আৰু তেওঁলোকক সুখদাতা আৰু সমস্ত কৰ্মতে নিপুণ, সেই ভগৱান শ্ৰীৰামচন্দ্ৰৰ পাদপদ্মত মই কায়মনোবাক্যে আকৌ বন্দনা কৰোঁ। যাৰ বাণী আৰু তাৰ অৰ্থ পানী আৰু তাৰ লহৰৰ দৰে কওঁতে ভিন্ন হ'লেও কিন্তু বাস্তৱত অভিন্ন এক, যাৰ দীন দুখী সকল অতি প্ৰিয়,
সেই শ্ৰী সীতা ৰামচন্দ্ৰৰ চৰণৰ মই বন্দনা কৰোঁ। মই শ্ৰী ৰঘুনাথৰ ৰাম নামৰ বন্দনা কৰোঁ, যি কৃষাণু অৰ্থাৎ অগ্নি, ভানু অৰ্থাৎ সূৰ্য আৰু হিমকৰ অৰ্থাৎ চন্দ্ৰমাৰ হেতু অৰ্থাৎ ৰ আ আৰু ম ৰূপত বিশ্বৰূপ। এই ৰাম নাম ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰূপ। ই নিৰ্গুণ, উপমাহীন, গুণাকাৰ আৰু বেদৰ প্ৰাণ। এই মহামন্ত্ৰ শিৱই জপে আৰু সেইবাবে তেওঁৰ দ্বাৰা যাৰ এই ৰাম নামৰ উপদেশ কাশী তীৰ্থত মুক্তিৰ কাৰণ আৰু যাৰ মহিমা শ্ৰী গণপতিয়ে জানে, এই বুলিয়েই তেওঁক এই ৰাম নামৰ প্ৰভাৱত সৰ্বাগ্ৰে পূজা কৰা হয়। আদি কবি শ্ৰী বাল্মীকিয়ে ৰাম নামৰ প্ৰভাৱ জানিছিল, সেয়েহে তেওঁ এই নাম ওলোটাকৈ মৰা জপিও পবিত্ৰ হৈছিল। ভগৱান শিৱৰ পৰা এই ৰাম নামৰ মহিমা শুনি যে ৰামৰ নাম এটা নামেই বিষ্ণুৰ সহস্ৰ নামৰ সমান। মা পাৰ্বতীয়েও নিজৰ স্বামীৰ অৰ্থাৎ শ্ৰী শিৱৰ লগত এই ৰাম নামৰ জপ কৰি থাকে। ৰাম নামৰ প্ৰতি পাৰ্বতীৰ প্ৰীতি দেখি মহাদেৱ অতি আনন্দিত হৈছিল আৰু তেওঁ নাৰীসকলৰ ভূষণস্বৰূপ, পতিব্ৰতাসকলৰ ভিতৰত শ্ৰেষ্ঠ পাৰ্বতীক নিজৰ ভূষণ অৰ্থাৎ নিজৰ অংগত ধাৰণ কৰি অৰ্ধাংগিনী কৰি লয়। ৰাম নামৰ প্ৰভাৱ শ্ৰী মহাদেৱে ভালকৈ জানিছিল, যাৰ প্ৰভাৱত সমুদ্ৰ মন্থনত উৎপন্ন হোৱা কালকূট বিষেও তেওঁক অমৃতৰ ফল প্ৰদান কৰিছিল। তুলসীদাসে কয় যে শ্ৰী ৰঘুনাথৰ ভক্তি, বৰ্ষা ঋতু আৰু উত্তম সেৱকসকল, শালি ধান আৰু ৰাম নামৰ এই সুন্দৰ আখৰ দুটা শাওণ আৰু ভাদ মাহ। ৰাম নামৰ এই আখৰ দুটি অতি মনোহৰ, যি বৰ্ণমালাৰূপী শৰীৰ নেত্ৰ। ভক্তসকলৰ জীৱন তথা স্মৰণ কৰাত সকলোৰে বাবে সহজ আৰু সুখদায়ক আৰু ইহলোকত লাভ আৰু পৰলোকত নিৰ্বাহ কৰে, অৰ্থাৎ ভগৱানৰ দিব্য ধামত দিব্য শৰীৰৰ প্ৰাপ্ত কৰি সৰ্বদাই ভগৱত সেৱাত নিযুক্তি থাকে। এই ৰাম নাম উচ্চাৰণ কৰিবলৈ, শুনিবলৈ আৰু স্মৰণ কৰিবলৈ বৰ মধুৰ আৰু সুন্দৰ। তুলসীদাসৰ বাবে শ্ৰী ৰাম লক্ষ্মণৰ দৰে প্ৰিয়। ইয়াৰ ৰ আৰু ম এই দুই আখৰ বৰ্ণনা কৰিলে তাৰ অৰ্থ বেলেগ বেলেগ যেন অনুভৱ হয়, অৰ্থাৎ বীজ মন্ত্ৰৰ দৃষ্টিৰে ইয়াৰ উচ্চাৰণ, অৰ্থ আৰু ফলত ভিন্নতা দেখা যায়, কিন্তু জীৱ আৰু ব্ৰহ্মৰ দৰে ই স্বভাৱত একেলগেই থাকে, অৰ্থাৎ সদায় একৰূপ, একৰস। এই দুই আখৰ নৰ নাৰায়ণৰ দৰে সুন্দৰ। দুই ভাই এই জগতৰ পালক আৰু বিশেষকৈ ভক্তৰ ত্ৰাণকৰ্তা। এই আখৰ ভক্তিৰূপিণী সুন্দৰী, স্ত্ৰীৰ কাণৰ সুন্দৰ আভূষণ আৰু জগতৰ হিতৰ বাবে নিৰ্মল চন্দ্ৰ আৰু সূৰ্য। এই দুই আখৰ সুন্দৰ গতি, মুখ্যৰূপী অমৃতৰ স্বাদ আৰু তৃপ্তিৰ সমান। কাছ আৰু শেষনাগৰ নিচিনাকৈ পৃথিৱী ধাৰণ কৰোঁতা ভক্তসকলৰ মনৰূপী সুন্দৰ পদুমত বিহাৰ কৰা মধুকৰ অৰ্থাৎ ভোমোৰাৰ সমান আৰু জিভাৰূপী যশোদাৰ কাৰণে শ্ৰীকৃষ্ণ আৰু শ্ৰী বলভদ্ৰৰ সমান আনন্দদায়ক। তুলসীদাসে কৈছে, শ্ৰী ৰঘুনাথৰ নামৰ দুয়োটা আখৰেই অতিকৈ শোভা বৰ্ধন কৰে, যাৰ ভিতৰত প্ৰথমটো ৰকাৰ ছত্ৰৰূপে অৰ্থাৎ ৰেফ ৰূপে, দ্বিতীয়টো মকাৰে মুকুতামণিৰূপে সকলো বৰ্ণৰ শিৰত স্থান পায়। বুজিবলৈ নাম আৰু নামী দুয়ো একেই নিচিনা, কিন্তু উভয়ৰে মাজত পৰস্পৰ
স্বামী আৰু ভৃত্যৰ সমান প্ৰীতি আছে। অৰ্থাৎ নাম আৰু নামীৰ মাজত সম্পূৰ্ণভাৱে একতা থকা স্বত্বেও যেনেদৰে ভৃত্য স্বামীৰ অনুগামী হয়, তেনেদৰে নামীও নামৰ অনুগামী। প্ৰভু শ্ৰীৰামচন্দ্ৰৰ নিজৰ ৰাম নামৰ অনুগমন কৰে। সেয়েহে নাম স্মৰণ কৰাৰ লগে লগে তেওঁ আহি উপস্থিত হয়। নাম আৰু ৰূপ দুয়ো ঈশ্বৰৰ উপাধি। ভগৱানৰ নাম আৰু ৰূপ এই দুয়ো অবৰ্ণনীয়, অনাদি আৰু সুন্দৰ। বিশুদ্ধ ভক্তিযুক্ত জ্ঞানেৰেহে ইয়াৰ দিব্য অবিনাশী স্বৰূপ বুজিব পাৰি। এই নাম আৰু ৰূপৰ ভিতৰত ডাঙৰ কোনটো আৰু সৰু কোনটো এয়া কোৱাটো অপৰাধ। ইয়াৰ গুণৰ তাৰতম্য শুনি সাধু পুৰুষসকলে নিজেই বুজি পাব। দেখা গৈছে যে ৰূপ নামৰ অধীন, কিয়নো নামৰ অবিহনে ৰূপৰ জ্ঞান নহয়। নাম নাজানিলে কোনো বিশেষ ৰূপৰ বস্তু হাতত থাকিলেও তাক চিনিব নোৱাৰি, আৰু ৰূপ নেদেখাকৈ কেৱল নাম স্মৰণ কৰিলেই বিশেষ প্ৰীতিসহ অন্তৰত সেই ৰূপ আহে। নাম আৰু ৰূপৰ গতিৰ বিষয় অবৰ্ণনীয়, বুজিবলৈ সুখদায়ক, কিন্তু ইয়াৰ বৰ্ণনা অসম্ভৱ। নিৰ্গুণ আৰু সগুণৰ মাজত নাম সুন্দৰ সাক্ষীৰূপে বিদ্যমান, আৰু উভয়েৰে যথাৰ্থ জ্ঞান কৰাবলৈ ই চতুৰ দোভাষী। তুলসীদাসে কৈছে, যদি তুমি ভিতৰে আৰু বাহিৰে উভয়তে পোহৰ দেখিব খোজা, তেন্তে মুখৰূপী দুৱাৰৰ জিভাৰূপী দুৱাৰদলিত ৰাম নামৰূপী ৰত্ন প্ৰদীপ ৰাখা। ব্ৰহ্মাৰ দ্বাৰা সৃষ্ট এই দৃশ্য জগতৰ মায়ামোহ ত্যাগ কৰি মুক্তকামী বৈৰাগীজনে এই ৰাম নাম জিভাত জপ কৰি তত্ত্বজ্ঞান ৰূপ দিনত জাগ্ৰত থাকে, আৰু নাম তথা ৰূপৰহিত অনিবৰ্জনীয় অনুপম অনাময় ব্ৰহ্মসুখ অনুভৱ কৰে। যিসকলে পৰমাত্মাৰ গূঢ়তত্ত্ব অৰ্থাৎ যথাৰ্থ মহিমা জানিব বিচাৰে, তেওঁলোকেও জিজ্ঞাসুসকলে জিভাৰে নাম জপি সেয়া জানিবলৈ সক্ষম হয়। লৌকিক সিদ্ধি বিচৰা অৰ্থাৰ্থী সাধক নিমগ্ন হৈ নাম জপ কৰে আৰু অনিমাদি অষ্ট সিদ্ধি লাভ কৰি সিদ্ধ হয়। সংকটৰ পৰা ব্যাকুল হৈ আৰ্তভক্তই ৰাম নাম জপ কৰিলে মহাসংকটৰ পৰা মুক্তি পায় আৰু সুখী হয়। সংসাৰত 4 প্ৰকাৰৰ ৰাম ভক্ত আছে। 1 নম্বৰতে অথাৰ্থী ভক্ত, অৰ্থাৎ ধন সম্পদৰ কামনাৰে ভজনা কৰাসকল। 2 নম্বৰতে আৰ্তভক্ত, সংকটৰ নিবৃত্তিৰ বাবে ভজনা কৰাসকল। 3 নম্বৰতে জিজ্ঞাসু ভক্তসকল, যিসকলে ভগৱানক তত্ত্বৰে জনাৰ অভিলাষেৰে ভজনা কৰাসকল। আৰু 4 নম্বৰতে জ্ঞানী ভক্তসকল, ভগৱানক তত্ত্বেৰে জানি স্বাভাৱিকভাৱে আন্তৰিকতাৰে ভজনাসকল। আৰু এই 4 প্ৰকাৰৰ ভক্ত পুণ্য আত্মা, নিষ্পাপ আৰু উদাৰ। এই 4 চতুৰ ভক্তৰে ৰাম নামৰ আধাৰ। ইয়াৰ ভিতৰত জ্ঞানী ভক্তজন ভগৱানৰ বিশেষভাৱে প্ৰিয়। 4 যুগত নামৰ প্ৰভাৱ 4 বেদত বৰ্ণনা আছে, কিন্তু কলি যুগত ইয়াৰ বিশেষ প্ৰভাৱ আছে। এই যুগত নাম বিনে আন কোনো উপায় নাই। যিজনে সকলো প্ৰকাৰৰ ভোগ আৰু মোক্ষৰ কামনা ৰহিত হৈ আৰু ৰাম ভক্তিৰ ৰসত লীন হৈছে, তেওঁলোকে ৰাম নামৰ প্ৰেমৰূপী অমৃত সৰোবৰত নিজৰ মনটো মাছৰ দৰে ৰাখে, অৰ্থাৎ তেওঁলোকে নামৰূপী সুধাৰ নিৰন্তৰ আস্বাদন কৰি থাকে। খন্তেকৰ বাবেও পৃথক হ'ব নিবিচাৰে। ব্ৰহ্মৰ দুট স্বৰূপ আছে, নিৰ্গুণ আৰু সগুণ। এই দুয়ো অবৰ্ণনীয়, অগাধ, অনাদি আৰু অনুপম। মোৰ মতে নাম এই দুয়োটাতকৈ শ্ৰেষ্ঠ, যিয়ে নিজৰ বলেৰে দুয়োকে নিজৰ বশলৈ আনিছে।
সাধুলোকে এই কথাক এই দাসৰ ধৃষ্টতা আৰু কেৱল কাব্য বুলি নাভাবিব। মই নিজৰ মনৰ বিশ্বাস, প্ৰেম আৰু ৰুচিৰ কথা কৈছোঁ। নিৰ্গুণ আৰু সগুণ এই দুয়ো প্ৰকাৰ ব্ৰহ্মজ্ঞান অগ্নিৰ দৰে। নিৰ্গুণ সেই অগ্নিৰ দৰে যি কাঠৰ ভিতৰত থাকে কিন্তু অপ্ৰকট, আৰু সগুণ সেই অগ্নিৰ দৰে যাক প্ৰত্যক্ষ দেখা যায়। তত্ত্ব দুয়োবিধ একেই, কেৱল প্ৰত্যক্ষ অপ্ৰত্যক্ষৰ ভেদৰ বাবে ভিন্ন ভিন্ন যেন দেখা যায়। এইদৰেই নিৰ্গুণ আৰু সগুণ তত্ত্বত একেই, তথাপিও সগুণ আৰু নিৰ্গুণ উভয়কে বুজিবলৈ কঠিন, কিন্তু নামেৰে দুয়োকে বুজা সৰল হৈ পৰে। সেয়েহে মই নামক নিৰ্গুণ ব্ৰহ্মতকৈও আৰু সগুণ ৰামতকৈও শ্ৰেষ্ঠ বুলি কওঁ। ব্ৰহ্ম এক সৰ্বব্যাপক অবিনাশী সত্তা, চৈতন্য আৰু আনন্দময়। এনে বিকাৰৰহিত প্ৰভু হৃদয়ত থকা স্বত্বেও জগতৰ সকলো জীৱ দীন দুখী। নাম নিৰূপণ কৰি নামৰ যথাৰ্থ স্বৰূপ, মহিমা, ৰহস্য আৰু প্ৰভাৱক জানি নামৰ মাধ্যমেৰে যত্ন কৰিলে, শ্ৰদ্ধাভাৱেৰে নাম জপৰূপী সাধনা কৰিলে সেই ব্ৰহ্মা এনেকৈ প্ৰকট হয়, যেনেকৈ ৰত্ন চিনিলে তাৰ মূল্য জনা যায়। এইদৰে নিৰ্গুণতকৈও নামৰ প্ৰভাৱ ডাঙৰ। এতিয়া নিজৰ বিচাৰ বুদ্ধি অনুসৰি কওঁ যে সগুণ ৰামতকৈও ৰাম নাম ডাঙৰ। শ্ৰীৰামচন্দ্ৰই ভক্তৰ হিতৰ কাৰণে নৰ দেহ ধাৰণ কৰি নিজেই কষ্ট সহ্য কৰি সাধু সন্তসকলক সুখী কৰিলে, কিন্তু তেওঁৰ নাম জপি ভক্তসকল অনায়াসে আনন্দ আৰু কল্যাণৰ ধাম হৈ পৰে। শ্ৰীৰামচন্দ্ৰ এগৰাকী তপস্বী স্ত্ৰী অৰ্থাৎ অহল্যাকহে উদ্ধাৰ কৰিছিল, কিন্তু ৰাম নামে কোটি কোটি দুষ্টৰ অসৎ বুদ্ধি শুধৰায়ো দিছে। শ্ৰীৰামচন্দ্ৰই ঋষি বিশ্বামিত্ৰৰ হিতাৰ্থে এক সুকেতু যক্ষৰ পুত্ৰী তাৰকাক তাৰ সেনা আৰু পুত্ৰ সুবাহু সহবত কৰে, কিন্তু সূৰ্যৰ পোহৰে অন্ধকাৰ দূৰ কৰাৰ দৰে ৰাম নামে নিজৰ ভক্তৰ দুখ দূৰ আৰু দুৰ্দশা দূৰ কৰে। শ্ৰীৰামচন্দ্ৰই ভয়ানক দণ্ডকাৰণ্য পবিত্ৰ কৰিছিল, কিন্তু এই ৰাম নামে অগণন লোকৰ মনো পবিত্ৰ কৰিছে। শ্ৰী ৰঘুনাথে ৰাক্ষসকুল নাশ কৰিছে। ৰাম নামে কলিযুগৰ সকলো পাপৰ শিপাই উঘালি দিছে। শ্ৰী ৰঘুনাথে মাত্ৰ ভীলকন্যা, শবৰী, জটায়ু আদি উত্তম সেৱকসকলক মুক্তি প্ৰদান কৰিলে, কিন্তু ৰাম নামে অগণিত দুষ্টক উদ্ধাৰ কৰিছে। ৰাম নামৰ কথা বেদত প্ৰসিদ্ধ। সকলোৱে জানে যে শ্ৰীৰামচন্দ্ৰই সুগ্ৰীৱ আৰু বিভীষণ এই দুজনকে নিজৰ শৰণত ৰাখিলে, কিন্তু প্ৰভু ৰামে অনেক দুখীয়াক কৃপা কৰিছে। ৰামৰ যশৰ এই সুন্দৰ কথা লোকৰ আৰু বেদত বিশেষকৈ প্ৰকাশিত হৈছে। শ্ৰীৰামচন্দ্ৰই ভালুক আৰু বান্দৰ সৈন্য একত্ৰিত কৰিলে আৰু সেতু নিৰ্মাণৰ বাবে সামান্য পৰিশ্ৰমো কৰিব লগা হোৱা নাই, কিন্তু ৰাম নামৰ স্মৰণ কৰিলে সংসাৰ সমুদ্ৰ শুকাই যায়। গতিকে সজ্জনসকল ভাবি চাওক এই দুটাৰ ভিতৰত কোনটো ডাঙৰ। শ্ৰীৰামচন্দ্ৰই যুদ্ধত ৰাৱণক সবংশে মাৰিহে সীতাৰ সৈতে নিজ পুৰী অযোধ্যাত প্ৰৱেশ কৰে। শ্ৰীৰাম ৰজা আৰু অৱধ তেওঁৰ ৰাজধানী হ'ল। দেৱতা আৰু মুনিগণে মধুৰ ভাষাৰে তেওঁৰ মহিমা গান কৰে, কিন্তু সেৱকে অৰ্থাৎ ভক্তই ভক্তি সহকাৰে ৰাম নাম স্মৰণ কৰা মাত্ৰে বিনা পৰিশ্ৰমে মোহৰূপী প্ৰবল সেনাক জয় কৰি প্ৰেমত গদগদ হৈ আপোন সুখত বিচৰণ কৰে। নামৰ প্ৰসাদত তেওঁলোকক সপোনতো কোনো প্ৰকাৰৰ চিন্তাই বিৰক্ত নকৰে। এইদৰে নাম নিৰ্গুণ ব্ৰহ্ম আৰু সগুণ ৰাম উভয়তকৈ শ্ৰেষ্ঠ।
এই বৰদাতা সকলোকো বৰদান প্ৰদানকাৰী। শ্ৰী মহাদেৱে নিজৰ হৃদয়ত এই কথা জানিয়ে 100 কোটি ৰাম চৰিত্ৰৰ মাজৰ পৰা এই ৰাম নামকে সাৰ বুলি গ্ৰহণ কৰিছে। বন্ধু বান্ধৱীসকল, শ্ৰী ৰামচৰিত মানসৰ প্ৰথম অধ্যায় বালকাণ্ডৰ প্ৰথম বিশ্ৰাম ইয়াতেই সামৰণি মাৰিলোঁ। মোৰ আহিবলগীয়া অহা ভিডিঅ'ত এই বালকাণ্ডৰ দ্বিতীয় ভাগ আপোনালোকে শুনিবলৈ পাব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ এই ৰামচৰিত মানসৰ প্ৰথম ভাগ বালকাণ্ড শুনি ভাল লাগিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কমেণ্টত জয় হনুমান বুলি লিখিলেই হ'ব আৰু ভিডিঅ'টো পাৰিলে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটোলৈ যদি কোনোবা বন্ধু বান্ধৱী নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় হনুমান, জয় শ্ৰীৰাম।